কি হৈছে মানে ৰাতিপুৱা স্কুললৈ গৈছে স্কুলৰ পৰা আহি কিনে স্কুলৰ পৰা খবৰ দিছে স্কুল পদুমপুৰ হাইস্কুল ল'ৰাজনৰ নাম ষ্টুডেণ্টৰ নাম ভৱেশ ডেকা দেউতাকৰ নাম হেমচন্দ্ৰ ডেকা এবাৰ ক্লাছ 9ত মাৰপিট হোৱা বুলি গম পাইছোঁ আৰু শুনামতে তেওঁ লগৰীয়াৰ লগতে হোৱা বুলি শুনা পাইছোঁ তাৰপৰা স্কুলৰ পৰা ফোন কৰিছে যে গাৰ্জেনক মাতি পঠিয়াওকচোন বুলি আমি গ'লোঁ তাৰপৰা দেউতাকে লৈ গ'ল লৈ ডেমনিত আমি ল'ৰাজনৰ মাকে ষ্টুডেণ্টৰ ভৱেশ ডেকাৰ মাক আৰু মই ডেমনিলৈকে আহিলোঁ আহি পেলাই ডেমনিৰ পৰা ক'লে মঙলৈ লৈ যোৱা মঙলৈ লৈ আহিলোঁ ইয়াত গম পাইছোঁ অলৰেডি ডেথ হোৱা বুলি কি বিচাৰে যিকেইটা ল'ৰা অলপ মাৰামাৰি লাগিছে কাজিয়া লাগিছে মাৰপিট হৈছে তাৰ ল'ৰাৰ পৰা আমি আইনগতভাৱে আমি আগবাঢ়ি যাম আমাৰ বেলেগ কোনো ন্যায় লাগে আৰু কি অকণমান লাগিছে সেইটো গম নাপাওঁ এওঁলোকৰ লগত লাগিছে মানে ল'ৰা লগত আমি গম নাপাওঁ আৰু গাৰ্জেনক চাগে গম নাপায় দেউতাকো চাগে গম নাপায় কোৱা নাই স্কুলত সময় পোৱা নাই যাবলৈ মানে কিন্তু যোৱাকালি আপোনাৰ মাৰপিট হোৱা বুলি মানে মাকে কৈছে বাৰু যোৱাকালি বোলে হেৰি হৈছে আপোনাৰ ক'ৰবাত ল'ৰাকেইজন দম দিছে বোলে তাৰপিছত মানে এতিয়া মাকে এতিয়া মোৰ লগত বাইকত আহোঁতেহে কৈছে ডেমনিলৈকে আমি মাকে মই মহিলাৰ পৰা আহিলোঁ এই গম নাপাম বাৰু স্কুলত একেলগে পঢ়া নে কি নাজানো ইমান কিন্তু মানে দম দিয়া বুলি শুনা পাইছোঁ মাকৰ মুখৰ পৰা আজি আমাৰ 7:30 বজাত বিদ্যালয় খোলা হৈছিলে আৰু প্ৰথম ঘণ্টাটো শেষ হোৱাৰ পিছত মই ক্লাছ 10 কৰিছিলোঁ আৰু এওঁলোকে ক্লাছ কৰি ৰুমৰ পৰা আমাৰ কমন ৰুম পাইছিলে আহি তাৰপিছত আমাৰ CRCC ছাৰ আহিছিলে তেওঁৰ লগত মই ইউডাইছৰ কাম কৰি কেৰাণী মই আৰু এই CRCC ছাৰে এনেকুৱা ইউডাইছৰ বিষয়ে কিবা আলোচনা কৰি থাকোঁতে হঠাতে তাৰমানে এটা কিবা হেৰি আহিছে মানে হুলস্থুল এটা শুনিছোঁ মই তাৰপিছত ল'ৰা ছোৱালীখিনি কমন ৰুমত আহিলে মই মানে দৌৰি গৈছোঁ কি হ'ল তাৰপিছত ল'ৰা এজনক দেখিছোঁ তাৰমানে ভৱেশ ডেকা তেওঁ তাৰমানে চেঞ্চলেছ হৈ পৰিছে এই মানে চকীত টেবুল কি বেঞ্চখনত বহাই এনেকৈ মানে মালিচ চালিচ কৰি থকা দেখিছোঁ তাৰপিছত 108 মাতিছোঁ লগে 108 মাতি মই দেওমনি হস্পিটেললৈ পঠিয়াইছোঁ আমাৰ লগত গৈছে প্ৰসন্ন ডেকা আৰু বেদান্ত বৰুৱা তাৰপিছত দেওমনি হস্পিটেলত চিৰিয়াছ বুলি কোৱাৰ কাৰণে আকৌ মঙলদৈলৈ ৰেফাৰ কৰিছে মই এইখিনিয়ে জানিছোঁ আৰু তাৰপিছত এতিয়া খবৰ পোৱা নাই মই থানাটো জনাইছোঁ থানাৰ মানুহ আহিছে আৰু VDP মানুহ আৰু গাৰ্জেনবিলাক যেতিয়া ঠুকুৰি লাগিছে মই VDPৰ মানুহ গাঁওবুঢ়া থানা আৰু IS বাইদেউকো মই জনাইছোঁ ফোন কৰি আৰু MLA ছাৰেও ফোন কৰি সুধিছে কি হৈছে ঘটনাটো মই বিৱৰণ কৈছোঁ আৰু ইমানখিনিয়ে কোন ক্লাছৰ আছিল ভৱেশ ডেকা ক্লাছ 9 আৰু যিজনে মানে মাৰা বুলি কৈছে আচলতে ল'ৰাজনৰ মানে মৃগী বেমাৰ থকা বুলি আগতে শুনিছিলোঁ কিন্তু আজি কিবা এটা ঘটনা সিহঁতে মানে কৰিছে মই এইটো চকুৰে মই দেখা নাই কিন্তু পিছতহে দেখিলোঁ নেতাহি চেঞ্চলেছ হৈ থকা অৱস্থাতহে দেখিছোঁ কাজিয়া মই গমেই নাপাওঁ কাজিয়া কি হ'ল যোৱাকালি এতিয়া ৰবিবাৰে মই গম পোৱা নাই কিন্তু আজি স্কুলৰ যিখিনি ঘটনা মই সেইখিনি প্ৰত্যক্ষ কৰিছোঁ তাৰমানে ল'ৰাজন চেঞ্চলেছ হোৱা অৱস্থাত দেখিছোঁ মই যিহেতু ইফালে ইউডাইছৰ কাম কৰি আছিলোঁ কেইজনে মাৰপিট কৰিছে এতিয়াতো এজন ল'ৰা হেৰি অভিজিত বুলি ল'ৰাজন কোন ক্লাছৰ আছিল অভিজিত বৰুৱা ক্লাছ 10 ক্লাছ 10 নহয় ভৱেশ ডেকা ক্লাছ 9 মই সেইটো নাজানো আমাৰ স্কুল পিৰিয়ডত সেইবিলাক নাই আৰু কোনে কৈছে সেইটো মই নাজানো হয়তো কোনোবাই বেলেগ বিৰূপ মন্তব্য দিব পাৰে কিন্তু আমাৰ স্কুলততো তেনেকুৱা কোনো নাই মই ভাবিছোঁ ল'ৰা ছোৱালীবিলাক বিৰাট উগ্ৰ হৈছে আৰু এতিয়া আমাৰ শিক্ষকখিনিয়েতো ধুনীয়াকৈ ক্লাছ পাতি কৰিয়ে আছে তেওঁলোকৰ গাতো একো দুখ নাই আপোনালোকৰ প্ৰশাসনিক দিশটো দুৰ্বল হ'ব বুলি আজি অভিযোগ কৰিছে প্ৰশাসনিকটো মই প্ৰত্যেক ঘণ্টাতে মই ৰুমে ঘূৰি থাকোঁ আৰু মই হেড হ'লেও মই 3টা 4টা পৰ্যন্ত ক্লাছ কৰোঁ মই ল'ৰা ছোৱালী সুধিব পাৰে